আজি আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে আগ্ৰা তাজমহলৰ স্থপতি হিচাপে কাক গণ্য কৰা হয়? শুদ্ধটোতো হৈছে উস্তাদ আহমেদ লাহোৰী। সাধাৰণতে লাফিং গেছ নামেৰে জনাজাত যৌগটোৰ ৰাসায়নিক নাম কি? ৰাইট এনচাৰ নাইট্ৰাছ অক্সাইড। কোন ধৰণৰ ৰত্নকণিকাক সাধাৰণতে শৰীৰৰ সৈনিক বুলি কোৱা হয়? শুদ্ধটোতো হৈছে লিউকোচাইট। শক্তিৰ ষ্টেণ্ডাৰ্ড ইণ্টাৰনেশ্যনেল একক কি? শুদ্ধটোতো হৈছে ৱাট। তেজ জমা হোৱাৰ বাবে কোনটো ভিটামিন অপৰিহাৰ্য? ৰাইট এনচাৰ ভিটামিন কে। ৰেটিনল কোনটো ভিটামিনৰ বৈজ্ঞানিক ৰাসায়নিক নাম? শুদ্ধটোতো হৈছে ভিটামিন এ। পাৰমাণৱিক ৰিয়েক্টৰত গধুৰ পানী ব্যাপকভাৱে কিয় ব্যৱহাৰ কৰা হয়? শুদ্ধটোতো হৈছে এণ্ড মডাৰেটৰ। চৰাইৰ বৈজ্ঞানিক অধ্যয়নক কি নামেৰে জনা যায়? শুদ্ধটোতো হৈছে অৰ্নিথলজি। গেলভানাইজেশ্যনৰ প্ৰক্ৰিয়াত তীখা বা লোহাৰ ওপৰত সুৰক্ষামূলক আৱৰণ প্ৰয়োগ কৰিবলৈ কোনটো ধাতু ব্যৱহাৰ কৰা হয়? শুদ্ধটোতো হৈছে জিংক। মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ আভ্যন্তৰীণ অংগ আৰু আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো? শুদ্ধটোতো হৈছে লিভাৰ। আজি আমাৰ পিছৰটো প্ৰশ্ন বৈদ্যুতিক চাৰ্কিটত বৈদ্যুতিক প্ৰবাহৰ পৰিমাণ জুখিবলৈ কোনটো সঁজুলি ব্যৱহাৰ কৰা হয়? শুদ্ধটোতো হৈছে এমিমিটাৰ। প্ৰজ্বলিত বৈদ্যুতিক লাইট বাল্ববোৰ পূৰণ কৰিবলৈ কোনটো নিষ্ক্ৰিয় গেছ সাধাৰণতে ব্যৱহাৰ কৰা হয়? শুদ্ধটোতো হৈছে আৰ্গন। পৃথিৱীক ক্ষতিকাৰক ইউভি বিকিৰণৰ পৰা ৰক্ষা কৰা গেছ অৰ্জনৰ ৰাসায়নিক সূত্ৰ কি? শুদ্ধটোতো হৈছে O3। স্বাস্থ্যজনিত অৱস্থা এনিমিয়া প্ৰধানকৈ শৰীৰৰ কোনটো খনিজ পদাৰ্থৰ অভাৱৰ ফলত হয়? ৰাইট এনচাৰটো হৈছে আইৰণ। নেক্সট কুৱেশ্যন যান্ত্ৰিক শক্তি বৈদ্যুতিক শক্তি ৰূপান্তৰ কৰা যন্ত্ৰটোক কি বুলি কোৱা হয়? শুদ্ধটোতো হৈছে ডায়নামো। পিৰিয়ডিক টেবুলৰ আটাইতকৈ পাতল মৌল কোনটো? শুদ্ধটোতো হৈছে হাইড্ৰজেন। এজন সুস্থ প্ৰাপ্তবয়স্কৰ বাবে স্বাভাৱিক বিৰাম কৰা হৃদস্পন্দনৰ হাৰৰ পৰিসৰ কিমান? শুদ্ধটোতো হৈছে 60-100 beats per minute। ৰসায়ন বিজ্ঞানত ড্ৰাই আইচ কি? শুদ্ধটোতো হৈছে ছলিড কাৰ্বন ডাই অক্সাইড। পিছৰটো প্ৰশ্ন হৈছে মায়োপিয়া সংশোধন কৰিবলৈ কি ধৰণৰ অপ্টিকেল লেন্স ব্যৱহাৰ কৰা হয়? শুদ্ধটোতো হৈছে অৱতল লেন্স। নেক্সট কুৱেশ্যন পাচনত সহায় কৰিবলৈ মানুহৰ পেটত প্ৰাকৃতিকভাৱে কোনটো শক্তিশালী এচিড নিঃসৰণ কৰা হয়? শুদ্ধটোতো হৈছে হাইড্ৰক্লৰিক এচিড। বিধৱা পুনৰ্বিবাহ ওপৰত গুৰুত্ব দিয়া প্ৰথম অসমীয়া আধুনিক নাট ৰামনৱমী কোনে ৰচনা কৰিছিল? শুদ্ধটোতো হৈছে গুণাভিৰাম বৰুৱা। অসমৰ শিলৰ মন্দিৰ স্থাপিতৰ প্ৰাচীনতম প্ৰমাণ ক'ত পোৱা যায়? শুদ্ধটোতো হৈছে দা পৰ্বতীয়া। ভক্তিৰ ৰত্নাৱলী সাহিত্য গ্ৰন্থখন অসমীয়া ভাষালৈ কোনে অনুবাদ কৰিছিল? শুদ্ধটোতো হৈছে মাধৱদেৱ। পিছৰটো প্ৰশ্ন মহান পণ্ডিত আৰু কবি ৰাম সৰস্বতীয়ে কোনটো কোচ ৰজাৰ দৰবাৰ শোভা পালে? শুদ্ধটোতো হৈছে নৰনাৰায়ণ। অসমৰ ওপৰত বাৰ্মিছৰ আক্ৰমণৰ প্ৰথম পৰ্যায় কোন বছৰত সংঘটিত হৈছিল? শুদ্ধটোতো হৈছে 1817 চনত। অসমীয়া লোককথা জনপ্ৰিয় সংকলন বুঢ়ী আই সাধুৰ সংকলন কোনে ৰচনা কৰিছিল? শুদ্ধটোতো হৈছে লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া চনেট প্ৰিয়তমাৰ চিঠি কোনে ৰচনা কৰিছিল? ৰাইট এনচাৰটো হৈছে হেমচন্দ্ৰ গোস্বামী। কোনজন আহোম ৰজাই প্ৰশাসনিক আৰু ন্যায়িক কাম-কাজ পৰিচালনা কৰিবলৈ বৰবৰুৱা পদ প্ৰতিষ্ঠা কৰিছিল? শুদ্ধটোতো হৈছে প্ৰতাপ সিংহ। আজি আমাৰ পিছৰটো প্ৰশ্ন হৈছে কছাৰী ৰাজ্যৰ অৱশেষত কোন বছৰত ব্ৰিটিছ সাম্ৰাজ্যৰ দ্বাৰা সংযুক্ত কৰা হৈছিল? শুদ্ধটোতো হৈছে 1832। ব্ৰিটিছ আৰু কোনখন ৰাজ্যৰ মাজত ঐতিহাসিক বদাৰপুৰ চুক্তিৰ স্বাক্ষৰিত কৰা হৈছিল?
শুদ্ধটোতো হৈছে কছাৰী কিংডম। প্ৰায় পূবৰ কলেছিয়াম বুলি কোৱা স্থাপত্য বিস্ময় ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? শুদ্ধটোতো হৈছে 1828 চনত অসমত ব্ৰিটিছ শাসকৰ বিৰুদ্ধে বিদ্ৰোহৰ নেতা কোন আছিল? ৰাইট এনচাৰ গোমধৰ কোঁৱৰ। কোচ ৰজাসকলৰ এক ইতিবৃত্ত দৰং ৰাজবংশাৱলী কোনে ৰচনা কৰিছিল? শুদ্ধটোতো হৈছে সূৰ্য্যশৰী দব্যগা। কোন বছৰত অসম চৰকাৰে আনুষ্ঠানিকভাৱে অসম ৰত্ন উপাধি প্ৰতিষ্ঠা কৰিছিল? শুদ্ধটোতো হৈছে 2008। আজি আমাৰ পিছৰটো প্ৰশ্ন হৈছে বিহগী কবি উপাধি কোনজন বিখ্যাত অসমীয়া কবিক দিয়া হৈছে? শুদ্ধটোতো হৈছে ৰঘুনাথ চৌধুৰী। পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা হালধীয়া চৰাইৰ বাওধান শাৰীৰ লেখক কোন? ৰাইট এনচাৰ হোমেন বৰগোহাঁই। 16 নম্বৰ ৰাষ্ট্ৰীয় জলপথ কোনখন নদীৰ ওপৰত প্ৰস্তাৱিত আৰু বিকশিত কৰা হৈছে? শুদ্ধটোতো হৈছে বৰাক। অসমৰ প্ৰথমটো সাৰ প্ৰকল্প ক'ত অৱস্থিত? ৰাইট এনচাৰ নামৰূপ। ভাৰতৰ কিমানখন ৰাজ্য অসমৰ সৈতে নিজৰ সীমা ভাগ কৰে? শুদ্ধটোতো হৈছে 7খন। সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? শুদ্ধটোতো হৈছে শোণিতপুৰ। নেক্সট কুৱেশ্যন, তলৰ কোনখন নদী অসমৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ আটাইতকৈ ডাঙৰ উপনদী? শুদ্ধটোতো হৈছে কপিলী। অসমৰ প্ৰথমটো চিমেণ্ট কাৰখানা ক'ত স্থাপন কৰা হৈছিল? শুদ্ধটোতো হৈছে বোকাজান। পানীদিহিং পক্ষী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? ৰাইট এনচাৰ শিৱসাগৰ। ভৌগোলিক এলেকাৰ ক্ষেত্ৰত ভাৰতৰ সকলো ৰাজ্যৰ ভিতৰত অসমৰ স্থান কিমান? শুদ্ধটোতো হৈছে 16। অসমৰ কোনটো বন্যপ্ৰাণী অভয়াৰণ্য বনৰীয়া ঘোঁৰা সংৰক্ষণৰ বাবে অতি বিখ্যাত? শুদ্ধটোতো হৈছে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক। চৰাইৰ আত্মহত্যাৰ ৰহস্যময় পৰিঘটনাৰ বাবে বিখ্যাত জাতিংগা গাঁওখন কোন পাহাৰীয়া পৰিসৰৰ ভিতৰত পৰে? শুদ্ধটোতো হৈছে বৰাইল ৰেঞ্জ। আনুষ্ঠানিকভাৱে BCPL নামেৰে জনাজাত অসমৰ গ্ৰেছ ক্ৰেকাৰ প্ৰকল্প ক'ত অৱস্থিত? শুদ্ধটোতো হৈছে লেপিতকাটা, ডিব্ৰুগড়। আজি আমাৰ পিছৰটো প্ৰশ্ন হৈছে কোনজন ৰজাৰ ৰাজত্ব কালত ঐতিহাসিক শিৱসাগৰৰ টেংকখন খনন কৰা হৈছিল? শুদ্ধটোতো হৈছে শিৱসিংহ। বগীবিল সেতুৱে অসমৰ কোন দুখন জিলাক সংযোগ কৰে? ৰাইট এনচাৰটো হৈছে ধেমাজি আৰু ডিব্ৰুগড়। আজি আমাৰ শেষৰটো প্ৰশ্ন হৈছে অসমৰ কোনখন অঞ্চল ইয়াৰ উচ্চ মানদণ্ড মুগা ৰেচম উৎপাদনৰ বাবে জনাজাত? শুদ্ধটোতো হৈছে শুৱালকুছি।